প্ৰিয় বন্ধুসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা সম্পূৰ্ণ 2.5 লাখ টকা কোন ধৰণৰ মৰ্টগেজ নিদিয়াকৈ আপুনি কি ধৰণে বিজনেছ লোন ল'ব পাৰিব। এই বিজনেছ লোন যদি আপুনি ল'ব বিচাৰিছে তেনেহলে আপোনাৰ এলিজিবিলিটি অৰ্থাৎ কি যোগ্যতা থাকিব লাগিব। ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকে কি ধৰণে বিজনেছ লোন এপ্লাই কৰিব। এই বিজনেছ লোন এপ্লাই কৰিবলৈ আপুনি কি ডকুমেন্ট শ্ব' কৰিব লাগিব। লোন এপ্লাই কৰাৰ কিমান দিন পিছত আপোনাৰ লোনটো চেংচন হ'ব সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আপুনি ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি নটিফিকেশন অন কৰি ল'ব। প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় জানে ষ্টেট বেংকে হৈছে পাব্লিক সেক্টৰৰ আটাইতকৈ বিশ্বাসযোগ্য কমাৰ্চিয়েল বেংক, যাৰ জৰিয়তে আপোনালোকে অতি সহজতে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব পাৰিব। আপুনিও যদি SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা এটা লোন লৈ নিজাকৈ ব্যৱসায় কৰিব বিচাৰিছে তেনেহলে আপোনাৰ মোবাইলত ইউনো এপছটো ডাউনলোড কৰি ল'ব, নতুবা আপুনি ভিজিট কৰিব পাৰে sbi.co.in ৱেবছাইটত। এই ৱেবছাইটৰ লিংকটো মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত পেষ্ট কৰি দিম, আপোনালোকে তাতে গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। বন্ধুসকল আপোনালোকে ইউনো এপছত এনে ধৰণে হোম পেজ দেখিবলৈ পাব। এই আপোনালোকে তলত দেখিবলৈ পাইছে PM মুদ্ৰা যোজনা, সিম্পলিফাইড স্মল বিজনেছ লোন, ষ্টেণ্ড আপ ইণ্ডিয়া লোন। এই আঁচনিবোৰৰ জৰিয়তে আপোনালোকে লোন ল'ব পাৰিব, কিন্তু যদি আপুনি মুদ্ৰা লোন আঁচনিৰ জৰিয়তে লোন ল'ব বিচাৰিছে তেনেহলে মাত্ৰ 50,000 টকাহে আপোনালোকে লোন লাভ কৰিব ইনষ্টেণ্টলি। সেয়েহে আপুনি যদি এটা ব্যৱসায় কৰিব বিচাৰিছে আৰু আপোনাক ব্যৱসায়টো কৰিবৰ বাবে 2 পৰা 2.5 লাখ টকাৰ এটা লোনৰ প্ৰয়োজন তেনেহলে আপোনালোকে ইয়াৰ পৰা এপ্লাই নকৰিব। আপোনালোকে অকমান তলত আহিব, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লোন টু বিজনেছ কৰস্পন্ডেন্স। ইয়াৰ পৰা যদি আপোনালোকে লোন লয় তেনেহলে অতি সহজতে আপোনালোকে ব্যৱসায় কৰিবলৈ 2 পৰা 2.5 লাখ টকাৰ লোন লাভ কৰিব। কিন্তু আপোনালোকে যদি মুদ্ৰাৰ পৰা লোন লয় তেনেহলে আপোনালোকে মাত্ৰ 50,000 টকাহে লোন লাভ কৰিব প্ৰথম পৰ্যায়ত। আৰু উপৰিও মুদ্ৰা লোন আঁচনিৰ জৰিয়তে আপোনালোকে যদি লোন লয় তেনেহলে আপোনালোকে এই লোন লৈ ক'ত খৰচ কৰিব, কি বস্তু পাৰচেজ কৰিব তাৰ সকলো ডিটেইল প্ৰদান কৰিব লগা হয়। কিন্তু আপোনালোকে যদি লোন টু বিজনেছ কৰস্পন্ডেন্টৰ পৰা লোন লয় তেনেহলে এই আটাইবোৰ ঝঞ্ঝটৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। এতিয়া আপোনালোকে তলত থকা এই মোৰ ইনফৰমেশন অপশনটোত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে বিজনেছ লোনৰ ফিচাৰ্ছবোৰ দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে নেচাৰ অফ দ্য ফেচিলিটি, অৰ্থাৎ আপোনালোকে ইয়াৰ জৰিয়তে লাভ কৰিব অভাৰড্ৰাফ্ট ফেচিলিটি, ডিমাণ্ড লোন ফেচিলিটি, তাৰ উপৰিও টাৰ্মছ লোন ফেচিলিটিও আপোনালোকে লাভ কৰিব। তাৰপিছত তলত আপোনালোকে দেখিবলৈ পাইছে কোৱান্টাম অফ লোন। মিনিমাম আপোনালোকে এই লোন আঁচনিৰ জৰিয়তে 25,000 টকা আপোনালোকে লাভ কৰিব আৰু মেক্সিমাম 2.5 লাখ টকা লাভ কৰিব। তাৰপিছত যদি আপোনালোকে অকমান তলত যায় তাতে দেখিবলৈ পাইছে এয়া মাৰ্জিন, অৰ্থাৎ এই আঁচনিৰ জৰিয়তে আপোনালোকে লোন ল'লে কোনো ধৰণৰ মাৰ্জিন দিব নালাগে বিজনেছ লোনত। তাৰ উপৰিও প্ৰাইচিং 1 year MCLR প্লাছ 2.75%, অৰ্থাৎ এইটো হৈছে ইন্টাৰেষ্ট ৰেট আপোনালোকে পে কৰিব লাগিব। আৰু ইয়াৰ উপৰিও ইয়াতে আটাইতকৈ ভাল কথাটো হৈছে এই আঁচনিৰ জৰিয়তে আপোনালোকে লোন ল'লে কোনো ধৰণৰ গ্যাৰান্টি বা সিকিউৰিটি আপোনালোকে প্ৰভাইড কৰিব নালাগে। ৰিপেমেন্ট পিৰিয়ড যদি আপোনালোকে চাই ইয়াতে অভাৰড্ৰাফ্ট ফেচিলিটিৰ জৰিয়তে আপোনালোকে 12 মাহলৈকে ৰিপেমেন্ট পিৰিয়ড লাভ কৰিব। আৰু যদি ডিমাণ্ড লোন লয় তেনেহলে মেক্সিমাম 36 মান্থ EMI পেমেন্ট কৰিব লাগিব। আৰু টাৰ্মছ লোনৰ জৰিয়তে যদি আপোনালোকে লোন লয় মেক্সিমাম 60 EMI আপোনালোকে পে কৰিব লাগিব, অৰ্থাৎ 60 মাহৰ ভিতৰত আপোনালোকৰ লোনটো পে কৰিব লাগিব। তাৰপিছত আছে প্ৰসেসিং ফিজ। আপোনালোকে যদি লোনটো 50,000 টকাৰ ভিতৰত লয় তেনেহলে প্ৰসেসিং ফিজ আপোনালোকে দিব নালাগে, হেয়া হৈছে নীল। আৰু যদিহে আপোনালোকৰ লোনটো 50,000 টকাতকৈ বেছি তেনেহলে আপোনালোকে 0.50% আপোনালোকে প্ৰসেসিং ফি পে কৰিব লাগিব। এইখিনি পঢ়া হোৱাৰ পিছত আপোনালোকে বেক কৰি দিব আৰু আপুনি এই লোনটো লোৱাৰ বাবে এলিজিবল হয় নে নহয় হেয়াও চেক কৰি ল'ব। ইয়াৰ উপৰিও আপুনি যদি এই আঁচনিৰ জৰিয়তে লোন ল'ব বিচাৰিছে তেনেহলে আপোনাৰ বয়স 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰিয় বন্ধুসকল এতিয়া জানো হওক এই লোন আপোনালোকে কি ধৰণে এপ্লাই কৰিব তাৰ বিষয়ে। এই লোন এপ্লাই কৰিবলৈ আপোনালোকে তলত থকা এই এপ্লাই নাও অপশনটো ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ স্ক্ৰিনত এনেকুৱা ধৰণৰ এখন ফৰ্ম ওলাব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে আছে নেম অফ কি পাৰ্সন, অৰ্থাৎ যিজন ব্যক্তিয়ে এই লোন ল'ব বিচাৰিছে তেখেতৰ নামটো ইয়াতে বহুৱাব লাগিব। তাৰপিছত কনষ্টিটিউশ্যন সিলেক্ট কৰিব লাগিব, যেনে আপোনালোকে সিলেক্ট কৰিব পাৰে পাৰ্টনাৰশ্বিপ বা প্ৰপ্ৰাইটৰশ্বিপ নতুবা সোসাইটি, বা আপুনি যদি নিজাকৈ এই ব্যৱসায় কৰিবৰ বাবে এটা লোন ল'ব বিচাৰিছে তেনেহলে আপোনালোকে ইন্ডিভিজুৱেলত সিলেক্ট কৰিব লাগিব। তাৰপিছত আছে মোবাইল নাম্বাৰ, এটা সঠিক মোবাইল নাম্বাৰ আপোনালোকে এতে বহুৱাই ল'ব। তাৰপিছত বহুৱাব লাগিব ইমেইল ID, এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 আপোনালোকে ইয়াতে লিখিব। ষ্টেট সিলেক্ট কৰিব, ডিস্ট্ৰিক্ট সিলেক্ট কৰিব, ব্ৰাঞ্চ অৰ্থাৎ আপোনালোকে কোনটো ব্ৰাঞ্চৰ পৰা লোনটো ল'ব বিচাৰিছে এই ব্ৰাঞ্চটো সিলেক্ট কৰি দিব আৰু ব্ৰাঞ্চ কোডটো ইয়াতে বহুৱাই দিব। তাৰপিছত সেক্টৰত আপোনালোকে সিলেক্ট কৰিব লাগিব মেনুফেকচাৰিং, সাৰ্ভিস বা ট্ৰেডিং, যিটো সেক্টৰত আপোনালোকৰ ব্যৱসায়টো ইনক্লুড হয় সেই সেক্টৰটো আপোনালোকে সিলেক্ট কৰি দিব।
তাৰ পিছত অলপ তলত আহিব ইয়াতে লিখা আছে পাৰপোজ অৰ্থাৎ আপোনালোকে কি পাৰপোজত লোনটো ল'ব তাৰ পাৰপোজটো আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত প্ৰডাক্ট নেমটো অৰ্থাৎ আপোনালোকে কোনটো লোন আঁচনিৰ জৰিয়তে লোন ল'ব বিচাৰিছে সেই আঁচনিটো ইয়াতে আপোনালোকে বহুৱাই দিব এইখিনি কমপ্লিট হোৱাৰ পিছত ইফালে আহিব ইয়াতে দেখিবলৈ পাইছে এপ্লাইড লোন এমাউণ্ট অৰ্থাৎ আপোনালোকে কিমান এমাউণ্টৰ লোন ল'ব বিচাৰিছে এই এমাউণ্টটো আপোনালোকে বহুৱাই দিব ইয়াতে আপোনালোকে বহুৱাই দিব 2.5 লাখ এই আটাইবোৰ ডিটেইল আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ বহুৱাৰ পিছত তলত আহিব তলত আপোনালোকে দেখিবলৈ পাইছে এটা ক্যাপচা কোড এই ক্যাপচা কোডটো আপোনালোকে তলৰ এই বক্সটোত বহুৱাই দিব এই ক্যাপচা কোডটো বহুৱা হোৱাৰ পিছতে আপোনালোকে সাবমিট কৰি দিব বন্ধুসকল এই ভিডিওটোৰ জৰিয়তে SBI অৰ্থাৎ ষ্টেট বেংকৰ জৰিয়তে আপোনালোকে কি ধৰণে বিজনেছ লোন ল'ব পাৰিব আৰু কি ধৰণে এপ্লাই কৰিব সকলো ডিটেইল আলোচনা কৰিলো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিওটো শেয়াৰ কৰি দিব আৰু যদিহে আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব পুনৰ অন্য এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ